গুড মৰ্নিং মোৰ নাম পৰাগ হাজৰিকা মই বেসিক্যালি লজিক্যাল ৰিজনিঙৰ ওপৰত ডিল কৰোঁ কিন্তু তথাপি আজি মই আমাৰ যোনটো স্পেচিফিক্যালি যোনটো অসম চৰকাৰৰ যোনটো আমাৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ এক্সাম তাৰ ওপৰত মই এটা থুলমূল আভাস এটা দিব ওলাইছোঁ আমি সকলোৱে জানো গভৰ্ণমেণ্ট এক্সামবিলাকত বেসিক্যালি 3-4টা সেকশন থাকে যেনে এটা বেসিক সেকশন হৈ গ'ল জেনেৰেল মেথমেটিক্স যোনটো আমি কোৱান্টিটেটিভ এপ্টিটিউড বুলি কওঁ এটা থাকে লজিক্যাল ৰিজনিং এটা থাকে জেনাৰেল ইংলিছ আৰু এটা তোমাৰ কম্পিউটাৰ এনেকৈ মিক্সিং এটা পাৰ্ট থাকে এটা কথাটো এনেকুৱা ধৰণৰ ইংলিছ আমি সকলোৱে স্কুলত যোৱাৰ পৰা কলেজলৈকে আমি এবাৰ নহয় এবাৰ সবেই ইংলিছ আমি পঢ়িছোঁ তেনেকৈ মেথছটো আমি সবেই স্কুলৰ পৰা আৰম্ভ কৰি কলেজলৈকে আমি সবেই পঢ়িছোঁ লজিক্যাল ৰিজনিং বুলি বস্তুটো আমি নৰ্মেলি স্কুল কলেজত আমি শিকা নাযায় সেইটো এটা ট্ৰেডিশ্যনেল চেপ্টাৰ বা টপিকৰ ভিতৰত নপৰে গতিকে আমি লজিক্যাল ৰিজনিংটো এটা নন ট্ৰেডিশ্যনেল এটা ছাবজেক্ট যোনটো আমি পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত আমি যেতিয়া কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ তেতিয়াহে আমি সেই ছাবজেক্টটোৰ ওচৰলৈ আমি আহোঁ চ' কথাটো এনেকুৱা ধৰণৰ লজিকেল ৰিজনিংটো খুব এটা টাফ ছাবজেক্ট বুলি নকওঁ কিন্তু এটা আমাৰ নন ট্ৰেডিশ্যনেল আমি কেতিয়াও নোপোৱা এটা টপিক গতিকে সেই টপিকটোৰ ওপৰত আমি অলপ বিশেষকৈ গুৰুত্ব দিয়া জৰুৰী ট্ৰেডিশ্যনেল ছাবজেক্টবিলাক যেনেকৈ ইংলিছ মেথছ সেইবিলাকো মই খুব ইজি বা একেলগে খুব পোৱা ইজিলি কৰিব পৰা বস্তু বুলি মই নকওঁ কিন্তু সেইবিলাক আমি জীৱনত পঢ়িছোঁ কিন্তু লজিক্যাল ৰিজনিংটো এনেকুৱা এটা বস্তু আমি জীৱনত ফাৰ্ষ্ট টাইম আমি মেক্সিমাম ষ্টুডেণ্ট হ'ব যোনবোৰ মেক্সিমাম জীৱনত ফাৰ্ষ্ট টাইম লজিক্যাল ৰিজনিং টপিকটো টাচ কৰিছে এই টপিকটোত টোটেল 37টা টপিকছ আছে এই টপিকবিলাক সব নিউ টপিক যোনবিলাক নতুনকৈ যোনবিলাকে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছে বা বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে এই টপিকটো লজিক্যাল ৰিজনিং বুলি যোনটো কয় সেইটো খুব নিউ টপিক এটা লজিক্যাল ৰিজনিং ইয়াত 37টা সাব টপিক আছে এই 37টা সাব টপিক কভাৰ কৰিলেহে লজিক্যাল ৰিজনিঙৰ এন্টায়াৰ টপিকটো কভাৰ হ'ব ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ টপিক আছে আৰু আমি মেক্সিমাম বস্তু আমি নিজৰ ডে টু ডে লাইফত ইউজ কৰি থকা বস্তু কিছুমানে আছে কিন্তু আমি নাজানো একচুৱেলি যেনে আমি ডাইচ এণ্ড কিউব বুলি এটা টপিক আছে ডাইচ এণ্ড কিউব আমি যে লুডু খেলো ন আমি তাত এটা গুটি থাকে ন সেইটো কয় ডাইচ তো আমি মেক্সিমাম লুডু খেলিছোঁ কিন্তু সেই বস্তুটো যে কেতিয়াবা আমাৰ পঢ়া শুনা জীৱনত সহায় কৰিব পৰা আমি নৰ্মেলি নাভাবোঁ ইয়াৰ ওপৰত খুব ইম্পৰ্টেণ্ট টপিক এইটো ইয়াৰ ওপৰত কুৱেশ্যন আহে যেনে মই এটা সৰু এক্সাম্পল দি দিছোঁ এটা জাষ্ট বেছিক এক্সাম্পল দি দিছোঁ যেনে এইটো এটা ডাইচ এইটো এটা ডাইচ এইটো ডাইচ অ'কে এইটো এটা ডাইচ এতিয়া ইয়াত আছে ইয়াত ছাপ'জ 2 ইয়াত আমি দিলোঁ 3 ইয়াত দিলোঁ 5 চ' এইটো এটা ডাইচ এতিয়া যদি মই যদি আপোনাক সোধোঁ বা তোমাক যদি সোধোঁ যে 3ৰ অপজিটে কি আছে আমি পটককৈ ক'ব পাৰিম নেকি বা 2ৰ অপজিটত কি আছে আমি পটককৈ ক'ব পাৰিম নেকি বা 6ৰ অপজিটত কি আছে পটককৈ ক'ব পাৰিম নেকি এইকাৰণে ক'ব নোৱাৰোঁ কাৰণ আমাৰ সেই ডাইচটো আমি খেলিছোঁহে আমি গুটিকেইটা আমাৰ মনত নাই তো ইয়াত এটা চিম্পল ট্ৰিক আছে সেই ট্ৰিকটো যদি আমি মনত থাকে আমি এনেকুৱা ধৰণৰ কুৱেশ্যন আমি এনেকৈ কৰিব পাৰিম কিন্তু কথাটো হৈ গ'ল কি আমি ট্ৰিকটো নাজানো এতিয়া মই এটা সৰু চিম্পল ট্ৰিক এটা দেখাই দি আছোঁ একদম চিম্পল ট্ৰিক এটা দেখাই দি আছোঁ মই আমি দুটা ডাইচ ল'ম আমি দুটা ডাইচ ল'ম ইয়াত এটাত আমি লিখিলোঁ 2 4 ছাপ'জ 5 ইয়াত আছে 4 3 6 এতিয়া এই দুটা ডাইচ কুৱেশ্যনত দিয়া আছে এতিয়া যদি আমাক কুৱেশ্যনটোত সোধে হোৱাট ইজ অপজিট টু 3 অপজিট টু ছাপ'জ 4 হোৱাট ইজ অপজিট টু 4 আমাৰ কুৱেশ্যনত আহিলে এতিয়া ইয়াত আছে 2 4 5 ইয়াত আছে 4 3 6 এই দুটা ডাইচ চাই পেলাই আমি ক'ব পাৰিম নেকি 4 অপজিটত কি আছে আমি যদি ট্ৰিকটো নাজানো আমি নোৱাৰোঁ ক'ব এনেকুৱা ধৰণৰ কুৱেশ্যনত কি কৰিম আমি একদম চিম্পল ট্ৰিকটো যদি আমাৰ মনত থাকে আমাৰ কেতিয়াও আমি এনেকুৱা ধৰণৰ কুৱেশ্যন আমি এনেকৈ কৰিব পাৰিম 3 ছেকেণ্ডছত আমি চাম ক'ৰবাত কমন আছে নেকি দুটাৰ মাজত ইয়াত যেনেকৈ কমন আছে ইয়াত 4 আছে ইয়াতো 4 আছে কমন আছে অ'কে তো আমি কমন নাম্বাৰটো ল'ম কমন নাম্বাৰটো লৈ পেলাই আমি ডাইচটো এনেকৈ ক্লকৱাইজ ঘূৰাই দিম নহ'লে আমি এনেকৈ এণ্টি ক্লকৱাইজ ঘূৰাই দিম আমি যদি ক্লকৱাইজ ঘূৰাওঁ দুইটাতে ক্লকৱাইজ ঘূৰাম যদি এণ্টি ক্লকৱাইজ ঘূৰাওঁ আমি দুইটাতে এণ্টি ক্লকৱাইজ ঘূৰাম ইয়াত আমি ক্লকৱাইজ ঘূৰাই দিওঁ আমি গম পালোঁ কমনটো 4 তো 4ৰ পৰা আমি ধৰিম 4 ক্লকৱাইজ ঘূৰালে তাৰপিছত 2 তাৰপিছত 5
অ'কে ঠিক তেনেকে আমি কমন 4 আছিলে 4 পৰা ধৰিম 4 6 আৰু এপিনে থাকিল 3 আমাৰ এনসাৰ ওলাই গ'ল 5 ৰ অপজিটত 3 6 ৰ অপজিটত 2 আৰু 4 ৰ অপজিটত 4 টাইপ লাগি আছে কিন্তু কি ওলাব আমি এটা চাও ইয়াত কি মিসিং আছে ইয়াত 2 আছে 3 আছে 4 আছে 5 আছে 6 আছে এটা ডাইসত কি থাকে 1 ৰ পৰা 6 লৈকে থাকে ইয়াত কি মিসিং আছে ইয়াত 2 আছে 3 আছে 4 আছে 5 আছে 6 ইয়াত 1 মিসিং আছে মানে 4 অপজিটত 1 সো এই ট্ৰিকটো যদি আমি জানো মনত ৰাখো তেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কৰিবলৈ আমাৰ একদম ইজি এটো জাস্ট এটা এক্সাম্পল আছে টপিকৰ এনেকুৱা বহুত ধৰণৰ টপিক আছে তো লজিক্যাল ৰিজনিং এনেকুৱা এটা টপিক ভেৰি ইন্টাৰেষ্টিং কিন্তু আমি আগে পিছে কৰা নাই যেহেতু আমাক নতুন নতুন লাগিব হেতু কাৰণে লজিক্যাল ৰিজনিং পাৰ্টিকুলাৰলি এই লজিক্যাল ৰিজনিং বুলি যোনটো আমাৰ সাবজেক্ট আছে সেই সাবজেক্ট আমি অলপ গুৰুত্ব সহকাৰে ল'ব লাগিব বেলেগতকে কাৰণ আমি এই সাবজেক্টটো ভেৰি ৰিসেন্টলি ভেৰি নতুনকে পাইছো বাকি থাকিল জেনাৰেল নলেজ আৰু কাৰেন্ট এফেয়াৰ্স খিনি নৰ্মেলি এনেকুৱা টাইপৰ যোনটো ষ্টুডেন্টক কেতিয়াও শিকাব নোৱাৰি পঢ়াব নোৱাৰি কাৰণ কাৰেন্ট এফেয়াৰ্স খিনি ডেইলি চেঞ্জ হৈ থাকে হেতু কাৰণে আমি কি কৰিব লাগিব এক্সামৰ এক্স্যাক্টলি 3 মান্থছৰ আগৰ আমি যোনখিনি আমাৰ কাৰেন্ট এফেয়াৰ্স সেইখিনি পঢ়িলে আমাৰ আমি সুধিবলগীয়া এক্সামটোৰ বস্তুখিনি কভাৰ কৰিব আদাৰৱাইজ যোনখিনি আমাৰ জেনাৰেল নলেজ বুলি কয় যোনখিনি জেনাৰেল এৱাৰনেছ বুলি কয় বিশেষকৈ অসম চৰকাৰৰ যদি এক্সাম দিবলৈ আমি যাওঁ অসমৰ হিষ্ট্ৰি জিওগ্ৰাফি পলিটি সাৰাউণ্ডিঙত কি হৈ আছে প্লাস নৰ্থ ইষ্টাৰ্ণ এন্টায়াৰ ষ্টেট বিলাকৰ বেসিক ইনফৰমেশন খিনি কালচাৰৰ পৰা আৰম্ভ কৰি পলিটিক্সলৈকে গোটেইখিনি বস্তু আমি জানাটো খুবেই জৰুৰী সো এখিনি আছিল থুলমুলকে আমাৰ কম্পিটিটিভ এক্সামৰ ওভাৰঅল কোৰ্সটো ওকে থ্যাংক ইউ